ৰোডত হিন্দু সুৰক্ষা সেনাৰ সমদল বাণিজ্য নগৰী বৰপেটা ৰোডত হিন্দু সুৰক্ষা সেনা অসমৰ উদ্যোগত বৰপেটা ৰোডৰ দুৰ্গাবাৰী কালীবাৰী ৰোডত বাংলাদেশৰ হিন্দুসকলৰ ওপৰত চলা নিৰ্যাতন অত্যাচাৰ কৰাৰ ওপৰত আজি সমদল উলিয়াই প্ৰতিবাদী কাৰ্যসূচী হাতত লয়। কাৰ্যসূচীত হিন্দু সুৰক্ষা সেনাৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক কাঞ্চন নাথ, প্ৰচাৰ সম্পাদক বিকাশ কুমাৰ শৰ্মা, জিলা সম্পাদক ভাস্কৰ শৰ্মা, কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক কন্দৰ্প তালুকদাৰ সহ প্ৰায় 100 জন হিন্দু সেনাৰ সদস্য উপস্থিত থাকে। উক্ত কাৰ্যসূচীত হিন্দু সুৰক্ষা সেনাৰ সদস্যসকলে বাংলাদেশৰ হিন্দুসকলৰ ওপৰত চলা অত্যাচাৰ বন্ধ কৰাৰ দাবী জনাই লগতে হিন্দুসকলৰ কাৰণে এখন হিন্দু ৰাষ্ট্ৰ গঠন কৰাৰ দাবী জনায়। নিউজ ডেস্ক ৰিপৰ্ট, এনি এক্সপ্ৰেছ 30। বাংলাদেশত জেহাদী মৌলবাদীসকলৰ অত্যাচাৰ চলি আছে। আমি ভাৰত পেটা চৰকাৰৰ ওচৰত দাবী জনাইছো যে বাংলাদেশৰ হিন্দুসকলৰ ওপৰত জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা সুনিশ্চিত কৰক। বিগত কিছুদিন ধৰি হয় বিগত কিছুদিন ধৰি আমি টিভিৰ মাধ্যমত গম পালোঁ যে বাংলাদেশত ধাৰাবাহিকভাৱে হিন্দুৰ ওপৰত নিৰ্যাতন আৰম্ভ হৈছে আৰু বিভিন্ন হিন্দু মানুহক তাতে হত্যা কৰা হৈছে। আমি ভাৰত চৰকাৰক আহ্বান জনাওঁ যে ভাৰত চৰকাৰ বায়ুসেনা তাতে প্ৰেৰণ কৰি কিনে এই হিন্দু মানুহখিনিক নিৰাপত্তা কৰক আৰু এই বাংলাদেশৰ ওপৰত ষ্ট্ৰিক্টলিভাৱে ভাৰত চৰকাৰে পদক্ষেপ হাতত লওক। হিন্দুৰ ওপৰত এইটো যিটো অত্যাচাৰ এনেকৈ আজি বহুত বছৰ ধৰি চলি আছে, হিন্দু সুৰক্ষা নাই ইয়াৰ ওপৰত আমি গণতান্ত্ৰিক সংগঠন গণতান্ত্ৰিক দেশত আমি গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰি আহিছোঁ আৰু বিভিন্ন ৰাইজে আমাক সহায় সহযোগিতা কৰিছে। আমি ৰাইজলৈ মেছেজ দিওঁ যে হিন্দুখিনি একত্ৰিত হৈ থাকক, হিন্দুখিনি আগুৱাই যাওক, লক্ষ্য উদ্দেশ্য মানি কিনে আমি যাতে একেলগে থাকি আমি সুৰক্ষিত হ'ব লাগিব আৰু তাৰ সমান্তৰালভাৱে আমি অসমকো আমি এইটো লগতে দাবী উত্থাপন কৰিছোঁ আগন্তুক যাতে NRCৰ ভিত্তিবৰ্ষ 1951 চন হৈ কিনে যিখিনি বাংলাদেশী মুছলমান থাকিব, কাৰ আধাৰত যিখিনি বাংলাদেশী মুছলমান থাকিব সেইখিনি যাতে খেদোৱাৰ ব্যৱস্থা কৰে ভাৰত চৰকাৰে। কাৰণ গোটেই ৰাজ্য ভাৰতৰ যিকেইটা ৰাজ্য আছে গোটেই ৰাজ্যতে 51 চন, কিন্তু অসমে 71 চন মানি লোৱাটো আছুৰ এই 7 নম্বৰ দফাটো আমি কোনোপধ্যে মানি লোৱা নাই। আমি আগৰ দিনৰ পৰা আমি আছুৰ 7 নম্বৰ দফাটো আমি পুত্তলিকতা কৰি আহিছোঁ। আৰু আমি ভাৰত চৰকাৰক আহ্বান জনাম যে বাংলাদেশত ভাৰত চৰকাৰে সেনা বাহিনী প্ৰেৰণ কৰক, জামাতে ইছলামিক কাৰ্যালয়কে ধৰি সিহঁতৰ বিভিন্ন ঘাটিত বোমা বিস্ফোৰণ কৰক। ভাৰতবৰ্ষৰ সীমান্তত আজি হিন্দু বাংলাদেশী বহুত জমা হৈ গৈছে। তেওঁলোকে তাতে থাকক, এই নৰেন্দ্ৰ মোদী চৰকাৰে তেওঁলোকক তাতে সুৰক্ষিত ৰাখক, বায়ুসেনা পঠাওক, তাতে হিন্দুৰ কাৰণে ৰাষ্ট্ৰ এখন বনাই দিয়ক, তাতেই সুৰক্ষিত থাকক, তেওঁলোকে আহিব নালাগে। তেওঁলোকক আমি হিন্দুৰ কাৰণে আহ্বান জনাম, তেওঁলোকে আহিব নালাগে, তেওঁলোকে তাতেই থাকক কিন্তু সুৰক্ষিত থাকক। সেই ব্যৱস্থাখিনি যাতে ভাৰত চৰকাৰে কৰি দিয়ে। মন্দিৰৰ ওপৰত বহুত অত্যাচাৰ চলি আছে, মঠ মন্দিৰ নাৰী চবৰ ওপৰতে বাংলাদেশত ধাৰাবাহিকভাৱে অত্যাচাৰ চলি আছে এই বাংলাদেশী মুছলমানক। আপোনালোকে ম্যানমাৰৰ এতিয়া গম পায়, ম্যানমাৰৰ পৰা বুদ্ধিষ্ট মানুহখিনিক কি ধৰণৰ মাৰা আৰম্ভ কৰিছিলে। সেই সময়ত ম্যানমাৰ চৰকাৰে পদক্ষেপ যদি নল'লে আজি বাংলাদেশৰ নিচিনা পৰিস্থিতি ম্যানমাৰৰো হ'লে হয়। দুদিন পিছত আমি যদি পদক্ষেপ হাতত নলওঁ অসমৰো পৰিস্থিতি ছেম হ'ব। অসমত এনেকুৱা পৰিস্থিতি হোৱাটো কি কামনা কৰে নেকি? আমিতো কোনোদিনো কামনা নকৰোঁ, আমি প্ৰটেষ্ট কৰিয়ে থাকিম আৰু এইকাৰণে আমি বাৰম্বাৰ দাবী উত্থাপন কৰি আহিছোঁ যে 1951 চন ভাৰতৰ NRC ভিত্তিবৰ্ষ হওক আৰু যিখিনি 51 চন হোৱাৰ পিছত যিখিনি বাংলাদেশী মুছলমান থাকিব সেইখিনি বাংলাদেশ চৰকাৰক হেঁচা প্ৰয়োগ কৰি সেই মানুহখিনি যাতে বাংলাদেশে